হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই ব্ৰাছ কৰি আপোনালোকক গুড মৰ্ণিং জনালোঁ সকলোকে। আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু মোৰ মুৰ্গীবিলাক কেনেকৈ বেমাৰ হৈ পোৱালিবিলাক মৰিছে দেখিছেনে? আৰু এনেকৈ মুৰ্গী ঘৰটো দৰ্জা লগাই দিলোঁ আৰু হাজবেণ্ডে দিবলৈ ওলালে পানী। আৰু তেওঁ দিয়াৰ পাছত মই দিবলৈ ওলালোঁ, কাৰণ তেওঁ গাড়ীখন উলিয়াব ধুব, আমি এজেগাত যাম। গতিকে ঘৰলৈ আহি আছে আলহী, আৰু মই ৰুটি বনোৱাৰ লগে লগে আলহী আহি ঘৰ পাবহি। গতিকে আপোনালোকক মই মুখখন ধুই মেলি ৰেডি হৈ লওঁ, আৰু হৈ মেলি লৈ পেলাই হাজবেণ্ডে এতিয়া গাড়ী ধুব, আৰু তাৰপাছত মই বনাবলৈ ল'ম গৰম পানী। আৰু কোনে কোনে ৰাতিপুৱা গৰম পানী খাই কমেণ্ট কৰি জনাবচোন। মই কিন্তু চাহ নোখোৱাৰ আগত গৰম পানীয়ে খাই লওঁ দেই। আৰু মই এনেকৈ গৰম পানী খালোঁ, খাই মেলি লৈ পেলাই এতিয়া মই বনাবলৈ লৈছোঁ ৰুটি। গতিকে ৰুটি বনাই থাকোঁতে ঘৰত পালেহি আলহী, আৰু এনেকৈ ৰুটি চুটি বনাই চাহ তাহ খাই মেলি হৈ গ'ল। আমি ওলাই দিলোঁ, আৰু আহি পেলাই এনেকৈ তেল ডিপুত তেল ভৰালোঁ। তেল ভৰাই আমি ওলাই দিলোঁ মানে নুমলীগড় ৰিফাইনেৰী। আৰু গতিকে তেনেকৈ আহি আমি বোকাঘাট পালোঁহি। কাৰণ বোকাঘাট যেতিয়া আহি পাম, আৰু ইয়াত বোকাঘাট আহি পালে চানা আৰু পুৰি নাখালে আমি ৰখিব নোৱাৰোঁ। গতিকে এনেকৈ যোনে যি খাই ল'লে, আমি খালোঁ চানা। তেনেকৈ চানা তানা খাই মেলি লৈ পেলাই আৰু বেটা আৰু নানীয়েক লগ পালেতো ক'ব নোৱাৰা হৈ যায় সি, আৰু ইহঁতে গাড়ীৰ পৰা নামি গ'ল। আৰু এনেকৈ দেখিছে ৰিফাইনেৰীত কিমান মানুহে কাম কৰে, বাইক দেখিছেনে? আৰু তেনেকৈ আহি আমি আলহী ঘৰ পালোঁহি। আমি আলহী বুলি কৈ পেলাই আমাক এনেকৈ চাহ খাবলৈ দিলে, আৰু এনেকৈ আমাক চাহৰ লগত কিমান বস্তু দিছে। এয়া হৈছে চেৱৈ দেই, আৰু এই গুমৰ লাডু, এনেকৈ ভুজিয়া, চাহ, মিঠাই, পিঠা যি পাইছে চব সকলোবোৰ বনাই আমাক খুৱাইছে। কাৰণ বহুত দিনৰ মূৰত আমি মামাজনক লগ পাইছোঁ, যিহেতু আমি ভাগিন গৈছোঁ আৰু মাহীহঁত গৈছে। আৰু এনেকৈ আমাক পোলাও চোলাও বনাই খুৱাই মেলি দিলে। আৰু আহি পেলাই মাহীয়ে আকৌ নানীজনীক লগ পালে, এনেকৈ কথা পাতিছে দোকানত। আৰু মোৰ হাজবেণ্ডৰ সৈতে মামাৰো নাম একেই। মামাই তেনেকৈ বাচ্ছাকেইটাও দোকানত আহিছিলে, সিহঁতক চকলেট দিলে, মোৰ বেটাক দিলে। আকৌ নেক্সট আমি আৰু এজনী মামী আছে, সেই মামীজনী ঘৰলৈ আমি আকৌ ৰিটাৰ্ণ কৰিলোঁ। তো মামীজনী ঘৰত আহি দেখিছোঁ, ৱাও, ফুল দেখিলেতো ৰখি থাকিবই নোৱাৰে। গতিকে আমি ফুলৰ লগত অকণমান ফুল চাই মানে মই পাগলা হৈ গৈছোঁ। আৰু এনেকৈ ফটো তুলিছোঁ, আৰু কথা পাতি আছে। আৰু মামাই কেনেকৈ ভাষণ মাৰি আছে দেখিছেনে? মামাৰ মতে আজি আমি থাকিব লাগে, আৰু ফ্ৰিজত আমাৰ কাৰণে বস্তু ভৰাই দিছে, ৰাতি খাই বৈ আমি আহিব লাগে। গতিকে আমি নাথাকোঁ। আৰু এনেকৈ কথা পাতি মামীয়ে আমাক বনাই দিলে চাহ। এনেকৈ চাহ তাহ খাই মেলি লৈ মামীৰ লগত বহুত টাইম কথা পাতিলোঁ। কথা পতাৰ পাছত মোৰ টোপনি আহি গৈছে দেই ৰাইজ, একদম মানে ক'ব পৰা ভাগৰত থাকিব পৰা নাই। আৰু এনেকৈ মই মামীৰ লগত অলপ ভিডিঅ' কৰিলোঁ, আৰু মামীয়ে বেটাৰ লগত তেনেকৈ কথা পাতি আছে। আকৌ মই আহি গ'লোঁ মামীৰ ফুলখিনি চাবলৈ কাৰণে। দেখিছেনে? মামীয়ে মোক কৈছে, তুমি ফুল বহুত ভাল পাওঁ। হয়, মই ফুল ভাল পাওঁ, আৰু এনেকৈ মামীয়েও ফুল লগাইছে, আৰু বহুত ভাল লাগে। আৰু মোৰ ব্লগটো ইমানেই আছিলে। যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিলোঁ, নেক্সট ব্লগত লগ পাম। বাই বাই, টাটা।